নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 3 মাৰ্চ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ অসমৰ শিক্ষা বিভাগ অলপো চিন্তিত নহয় নেকি? গণিতৰ পৰীক্ষাত সিলেবাছত নথকা প্ৰশ্নই এইবাৰ কন্দুৱাইছে ছাত্ৰ ছাত্ৰীক। ভালদৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে বৰ্তমান সেৱাৰ কোনো যোগ্যতা নাই। মেট্ৰিকৰ গণিতৰ প্ৰশ্নকাকত বিসংগতিক লৈ অখিল গগৈৰ ক্ষোভ আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা দোষীয়ে শাস্তি পাবই লাগিব, এনেদৰে মন্তব্য কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। আৰু কি কাৰণে এনেধৰণৰ প্ৰশ্নকাকত প্ৰস্তুত কৰা হ'ল তাৰ তদন্ত লাগিব। আৰু সেৱাৰ বিৰুদ্ধে গৰজি উঠিল এইবাৰ বিধায়ক অখিল গগৈয়ে। শিক্ষামন্ত্ৰীক ক্ষমা খোজাৰ দাবী বিধায়কগৰাকীৰ। আৰু এটা মেট্ৰিক পৰীক্ষা সেৱাই আজিলৈকে ভালদৰে পতা নেদেখিলোঁ। আৰু অসমৰ শিক্ষা বিভাগ হৈছে কি, লগতে কৈছে যে প্ৰকৃততে সেৱাৰ হৈছে কি। আৰু কেতিয়াবা প্ৰশ্নকাকত গৰুৱে খায়, কেতিয়াবা আগতীয়াকৈ ফাদিল হয়। আৰু সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণাৰ দাবী শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ অসমৰ শিক্ষা বিভাগ অলপো চিন্তিত নহয় নেকি? এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। সাজু হওক লাখপতি বাইদেউ খবৰ বাবে। আপুনি লাখপতি বাইদেউৰ ফৰ্মখন জমা দিলে নেকি? লাখপতি বাইদেউৰ ফৰ্মখনত তথ্য এটা নিদিলে আপুনি নাপাব টকা। এটা গুৰুত্বপূৰ্ণ তথ্য দিবলৈ আপুনি নাপাহৰিব আজি। একাউণ্ট নম্বৰ আৰু IFC নম্বৰ শুদ্ধকৈ দিব লাগিব প্ৰপত্ৰখনত। আৰু কেনেকৈ পূৰণ কৰিব ফৰ্মখন আমি সেইটো জনাই যাম যে শেষবাৰলৈ আজিয়ে জানক সবিশেষ তথ্য। কোনো খেলি মেলি হ'লেই বাতিল হ'ব পাৰে আপোনাৰ ফৰ্মখন। আৰু লাখপতি বাইদেউৰ ফৰ্মখন পঞ্চায়তৰ কাৰ্যালয়ত আপুনি জমা দিব লাগিব। আৰু 0 আৰু Oৰ মাজত পাৰ্থক্য বুজি ল'ব। আপুনি 0ৰ ঠাইত যদি O লিখে তেন্তে কিন্তু আপোনাৰ ফৰ্মখন সম্পূৰ্ণ বাতিল কৰা হ'ব। আকৌ কৈছোঁ যে আপুনি 0 আৰু Oৰ মাজৰ পাৰ্থক্য বুজি ল'ব। আৰু সামান্য এটা ভুলৰ বাবেই টকা নাপাব আপোনাৰ একাউণ্টত। আৰু ইয়াত নাথাকিব কোনো ধৰণৰ দালাল, পোনপটীয়াকৈ আপোনাৰ একাউণ্টত সোমাব এই ধন। আৰু 10,000 টকা পোৱাৰ পিছত ব্যৱসায় কৰিব লাগিব আপুনি। আৰু এই টকাৰে ব্যৱসায় কৰাসকলক পুনৰ 25,000 টকা দিব চৰকাৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। শৌচাগাৰ নিৰ্মাণ কৰিবলৈ চৰকাৰে দিলে টকা। আৰু ৰাজ্যৰ 1 লাখ লোকলৈ প্ৰদান কৰা হৈছে 9,000কৈ টকা। ৰাজ্যৰ 1 লাখ লোকলৈ 9,000 টকা প্ৰদান কৰিছে হিমন্ত বিশ্ব চৰকাৰে। আৰু প্ৰথম কিস্তি হিচাপে দিয়া হৈছে 9,000কৈ টকা। পৰৱৰ্তী সময়ত শৌচাগাৰৰ বাবে কৰিব পাৰিব আপুনি আবেদন। আৰু ৰাজ্যৰ লাখ লাখ লোকক শৌচাগাৰ প্ৰদান কৰিব চৰকাৰে। ইতিমধ্যে বাজেটত আবণ্টন দিয়া হৈছে শৌচাগাৰ প্ৰদানৰ বাবে ধন। আৰু এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। শৌচাগাৰ নিৰ্মাণ কৰিবলৈ চৰকাৰে দিলে আপোনাৰ একাউণ্টত টকা। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। চৰকাৰী কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। সন্ধিয়া 6 বজাৰ পিছত কাৰ্যালয়ত থকাৰ কোনো প্ৰয়োজন নাই কৰ্মচাৰীৰ। আৰু জৰুৰী কাম নাথাকিলে অফিচত আড্ডা মৰাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু কৰ্মচাৰীৰ কামৰ গতি অনুসৰি কৰ্তন কৰা হ'ব বিদ্যুৎ। মেডিকেল আৰু জৰুৰী কাৰ্যালয়সমূহে ৰেহাই পাব। আৰু প্ৰয়োজন হ'লে 1 ঘণ্টা আগতে আহক কাৰ্যালয়লৈ, এনেদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু অফিচত আড্ডা নামাৰি ঘৰত পৰিয়ালক সময় দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু সন্ধিয়া 7:30 স্বয়ংক্ৰিয়ভাৱে বন্ধ হ'ব চৰকাৰী কাৰ্যালয়ৰ বিদ্যুৎ। আৰু ৰাজ্যৰ 232টা কাৰ্যালয়ত এই ব্যৱস্থা কৰিব চৰকাৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ পঞ্চম খবৰটো। লাখ লাখ গ্ৰাহক লৈ APDCLৰ জৰুৰী জাননী। কেনেকৈ লাভ কৰিব বিনামূলীয়া বিদ্যুৎ? বিনামূলীয়া বিদ্যুতৰ বাবে আৰম্ভ হৈছে পঞ্জীয়ন প্ৰক্ৰিয়া। আৰু 300 ইউনিট বিনামূলীয়া বিদ্যুতৰ বাবে আপুনি কেনেকৈ কৰিব আবেদন, আহক সবিশেষ জানি লওঁ। আপুনি প্ৰথমতে লগইন কৰক www.apdcl.org ৱেবছাইটত।
আৰু PM সূৰ্যৰ ঘৰৰ বাবে পঞ্জীয়নত ক্লিক কৰক আৰু প্ৰপত্ৰত নাম, ঠিকনা, মোবাইল নম্বৰ, ইমেইল আৰু পান কাৰ্ডৰ নম্বৰ প্ৰদান কৰক। ইয়াৰ পিছতে দাখিল কৰিব পাৰিব আপুনি আবেদন। লগতে আপোনালোকৰ সুবিধাৰ্থে মুকলি কৰা হৈছে দুটাকৈ হেল্পলাইন নম্বৰ। অসুবিধা হ'লে আপুনি ডায়েল কৰক 1912 নম্বৰ। লগতে হোৱাটছএপ কৰিব পাৰিব 7575999666 নম্বৰত। আৰু লাখ লাখ গ্ৰাহক লৈ APDCLৰ জৰুৰী জাননী কেনেকৈ লাভ কৰিব বিনামূলীয়া বিদ্যুৎ আমি সবিশেষ জনাইছোঁ। নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব UCC লৈ পুনৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। UCC বলবৎ হোৱাৰ পূৰ্বে হ'ব পূৰ্ণ চৰ্চা আৰু ধৰ্মৰ আধাৰৰ ভিত্তিত আইন হ'ব নোৱাৰে। জনতাৰ হিতৰ বাবে আইন হ'ব লাগে আৰু সমাজ ব্যৱস্থাক শুধৰণি কৰাৰ বাবে আহিব UCC ব্যৱস্থা। নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব UCC। আমি খবৰটো আকৌ জনাবলৈ যত্ন কৰিম। UCCক লৈ পুনৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। UCC বলবৎ হোৱাৰ পূৰ্বে হ'ব পূৰ্ণ চৰ্চা আৰু ধৰ্মৰ আধাৰৰ ভিত্তিত আইন হ'ব নোৱাৰে। জনতাৰ হিতৰ বাবে আইন হ'ব লাগে আৰু সমাজ ব্যৱস্থাক শুধৰণি কৰাৰ বাবে আহিব UCC।